আমাৰ ট্ৰাষ্টিৰ নিৰ্দেশ মৰ্মে বদৰুদ্দিন নাজমুল চাহাবে বিশেষকৈ ড্ৰিমলাইট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আমবাৰীৰ ৰিজাল্টত যথেষ্ট উৎফুল্লিত হৈছে। তেখেতে তেওঁলোকৰ ষ্টুডেণ্ট, শিক্ষক শিক্ষয়িত্ৰী, প্ৰিন্সিপাল তথা সমূহ অভিভাৱকসকলক অভিনন্দন যাচিছে আৰু তেওঁলোককো এই ফেলিচিটেশ্যন প্ৰগ্ৰামৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমাক নিৰ্দেশ দিছিলে। আজি ড্ৰিমলাইটৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক মাতি পেলাই আৰু তেওঁলোকৰ প্ৰিন্সিপাল মহোদয় আছে, শিক্ষক শিক্ষয়িত্ৰীসকল, তেওঁলোককো মানে আমি সম্বৰ্ধনা যাচিছোঁ এনেকুৱা এটা ভাল প্ৰদৰ্শনৰ কাৰণে। আৰু বিশেষকৈ আমাৰ ট্ৰাষ্টি বদৰুদ্দিন নাজমুল চাহাবে ড্ৰিমলাইট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এই অতি উৎফুল্লজনক ৰিজাল্টৰ কাৰণে তেওঁলোকৰ স্কুললৈ 10 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। এইটো আমাৰ আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা 10 লাখ টকাৰ এটা বিল্ডিং তেওঁলোকক বনাই দিয়া হ'ব। আৰু আগতেও তেখেতে কৈছে এনেকুৱা প্ৰদৰ্শন মানে থাকিলে তেখেতে আগতেও আৰ্থিক সাহায্য আগবঢ়াব বুলি তেখেতে জনাইছে। গতিকে আমি আজমল ফাউণ্ডেশ্যনৰ ট্ৰাষ্টি বদৰুদ্দিন নাজমুল চাহাব, চিৰাজউদ্দিন নাজমুল চাহাবৰ ফালৰ পৰা ড্ৰিমলাইট একাডেমীৰ প্ৰিন্সিপাল, সমূহ শিক্ষক শিক্ষয়িত্ৰী সকলোকে আৰু ছাত্ৰী ছাত্ৰীসকলক অভিনন্দন যাচিছোঁ। আৰু আমি আশা কৰিছোঁ ভৱিষ্যতত আৰু ভাল প্ৰদৰ্শন তেওঁলোকে আমাৰ এই অঞ্চলৰ কাৰণে লৈ আনিব। আৰু বিশেষকৈ তেওঁলোকৰ এই প্ৰদৰ্শনৰ কাৰণে তেওঁলোকক যথেষ্ট ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ।